দূৰত হয় আমাৰ ঘৰ ইয়াত আমাৰ ঘৰ ডুমডুমীয়া আমি ডুমডুমীয়া পাই আছো আমিতো সদায় ঘৰ ন বাচ্চাটো টিক 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 মেডিচিন দিলেহে আকৌ আমি খুৱাব পাৰিম কি হৈছে কি নহৈছে আমিতো নাজানো আপোনাৰ নাম কি কি আছে আপোনাৰ আৰু আপুনি কি গেট ফৰ কেজুৱেল আৰু আপুনি মানে কোনো ফাৰ্মাচিষ্ট বা হেৰি কোনো নাই তেওঁৰো গা বেয়া নাৰ্ছো কোনো নাই জইণ্ট ডিৰেক্টৰ ডাঙৰীয়া মই বটৰদবা থানৰ এই হস্পিটেলখনলৈ আহিছোঁ ইয়াত ডাক্তৰজন নাই আচ্ছা এজন ডাক্তৰে যদি গা বেয়া হয় কিবা হেৰি হয় চকু বেয়া হয় বা হেৰি আপোনাক ইনফৰ্ম কৰি যাব লাগে নে মই নিজাববীয়াকৈ তেনেকৈ গুচি যাব পাৰে CL ল'ব লাগিব আৰু ইয়াত আহি পেলাই ধৰি লওক আহি পেলাই যদি চহী কৰিছে চহী পেলাই কৰি পেলাই যদি তেওঁৰ খুব প্ৰভু ভক্ত এজন ইয়াত আছে কি নাম আপোনাৰ ৰুবুল কুমাৰ মহন্ত বেছ ভক্ত যেন লাগিছে তেওঁৰ মানে আহিছিলে মানে তেওঁৰ কথাই পূৰা প্ৰটেকশ্যনৰ হেৰি মানে কেনেকৈ হেৰি কৰিব সেইটো গম পাইছোঁ হাৰ্টৰ এজন পেচেণ্ট আহিছিলে এতিয়া এনেই মোক কওকচোন ৰুলটো কি এনেকৈ মানুহ এজন আহি পেলাই নিজাববীয়া মানে পেচেণ্ট ৰৈ আছে হেৰি কৰিব যাবগৈ পাৰে নেকি ব্লকৰ ইনচাৰ্জজনক জনাব লাগিব আপুনি ইমিডিয়েটলি এক্সপ্লেনেশ্যনটো কল কৰক মই কমিশ্যনাৰক এতিয়া হেৰি কৰি আছোঁ এটা হেৰি লওক কাগজ আনো বাইদেউ কেতিয়া আহিলে আপোনালোক মৰ্ণিঙৰ পৰা ডাক্তৰ ডাঙৰীয়া কেতিয়া আহিছিলে গম নাপায় নহয় আহি পেলাই হয় নেকি ডাক্তৰ তো আপুনি নাই কেলে আপুনি লিভ ল'ব লাগে নহয় ইনফৰমেশ্যন এটা দিব লাগে নহয় আপুনি দিব লাগেনে নাই দুজনে আছে যে ডিউটি মানে ইভিনিং আৰু নাইট আছে মৰ্ণিং মোৰ আছে মই অৰ্ডিনাছ মৰ্ণিং আহিলে যদি মই চাইছিলোঁ কিন্তু মই নাই এইটো ঠিক হোৱা নাই চাওক আপুনি মেনেজ কৰি যাব লাগে পেচেণ্টবিলাক ৰৈ আছে আজিৰ কাৰণে ফাৰ্মাচিষ্টজনে হেৰি কৰি আছে ক'ত আছে ফাৰ্মাচিষ্টো নাই ফাৰ্মাচিষ্ট ক'ত আছে আপুনি কৈ থৈ নাই নহয় দায়িত্বটো আপোনাৰ হয়নে নহয় কিয় নাই ফাৰ্মাচিষ্ট মানুহবিলাক তেনেকৈ যদি ৰৈ থাকে এনেকৈতো ঠিক নহয় নহয় ডাক্তৰ ডাঙৰীয়া ইমান এখন মানে ঐতিহ্যমণ্ডিত এটা জেগা এখনৰ হস্পিটেল আছে আপোনাৰ ঘৰ ক'ত ইয়াতে আপুনি ইয়াতে পষ্টিং পাইছে নিজৰ ঘৰৰ সেই ওচৰত পষ্টিং পাইছে চৰকাৰে আপোনাক চাকৰি কৰিবলৈ কিমান সুবিধা কৰি দিছে আপুনি ইয়াত সিমানখিনি আপোনাৰ হেৰি থাকিব লাগিব ঠিক আছে বাৰু আপোনাৰ গাটো বেয়া কোনোবা এজনকতো আপুনি দিব লাগিছিলে বা জইণ্ট ডিৰেক্টৰক ইনফৰ্ম কৰিছেনে আপুনি আপোনাৰ ব্লকৰ কাৰোবাক ইনফৰ্ম কৰিছেনে ছুটি লোৱা নাই ডিউটিলৈ আহি পেলাই কিন্তু আপুনি গুচি গৈছে হয়নে নহয় সেইটোতো ঠিক কথা হোৱা নাই নহয় হৈছে নি ঠিক কথা এইটো মোক কওক সেইটো ঠিক কথা হৈছে নেকি ঠিকে আছে মানে এজন মানুহৰ গা বেয়া হ'ব পাৰে বা কিবা এটা হ'ব পাৰে কিন্তু তাৰ বিপৰীতে কোনোবা এজনক আপুনি চাওক আপোনাৰ হস্পিটেলখনে আহিছোঁ ফাৰ্মাচিষ্টজন নাই কোনো নাই মানে ইয়াত আহিছে গ্ৰেড 4জন দৌৰি দৌৰি আহিছে আপোনালোকে ডেলিভাৰী কৰি আছে ঠিক আছে আপোনালোকেতো হেৰি নাচায় নহয় এনেকৈ কেনেকৈ হ'ব ৰাইজ আহিব মানে ৰাইজৰটো চিষ্টেমটোৰ প্ৰতি আস্থা নাথাকিব নহয় যোনে নাথাকক যোনে থাকক ডিউটি এতিয়া কাৰ আছিলে এতিয়া মই কাক পাব মৰ্ণিঙত আপোনাক মই পাইছোঁ জানো
নাই পোৱা সেইকাৰণে ঘূৰাই পকাই কথা সেইবোৰ যি হয় যি নহয় সেইটো বেলেগ কথা এজন ডাক্তৰ যেতিয়া ইয়াত নাথাকে তেওঁ কাৰোবাক এইটো সময়ত ৰাইজে কাৰোবাৰ গা বেয়া বা কাৰোবাৰ গা বেয়া নাই এই অকণমানি লোৱাৰ পিছত তাত পেচাব ওলাই আছে ৰিপৰ্ট দেখুৱাবলৈ ৰৈ আছে তেওঁলোকে এইটো নাজানে যে ডাক্তৰ কেতিয়া আহিব এইমাত্ৰ ৰিপৰ্টটো আহিছে মই মানিছোঁ সেই উত্তৰটো কোনোবাই দিব লাগিব গাঁৱৰ মানুহ নিৰক্ষৰ মানুহ নেজানে হয়নে নহয় নাপায় তেনেকুৱা কৰিব নকৰিব চাওক আপুনি এজন ৰেছপনচিবল ডাক্তৰ সেই তেনেকুৱা কৰিব নাপায় দায়িত্ব দি থৈ গৈছে হয় নহয় কিয় নাই ইয়াত তেওঁক কল তেওঁক এক্সপ্লেনেশ্যন কল কৰক তেওঁক ছাছপেণ্ড কৰক আপুনি আপোনাৰ আণ্ডাৰত নহয় জানো কৰক একশ্যন লওক মাতক ক'ত আছে কি নাম তেওঁ আবুনেশ্বৰ ৱাহিদ আবুনেশ্বৰ ৱাহিদ আবুনেশ্বৰ ৱাহিদক মাতক ফোন লগা জলদি নাই আপুনি কৈ গৈছে যে মোৰ গা বেয়া কিয় নাই আৰু এগেইনষ্ট একশ্যন লওক তাক ছাছপেণ্ড কৰক এতিয়া বিজি আছে এতিয়ালৈকে থাকিব লাগে এতিয়া মই অহা 15 মিনিট হৈ গ'ল নাই অলপ দেৰি আগতে হাৰ্ট পেচেণ্টজন আপুনি চাইছে অলপ দেৰি আগতে এজন হাৰ্ট পেচেণ্ট আহিছিল কোনে চাইছে আপুনি কি চালে হাৰ্টৰ কথা কি জানে আপুনি কি কৰিলে আপুনি তাই কি ক'লে অঞ্চলৰ হাৰ্ট পেচেণ্ট আহিছে হেৰি আহিছে কোনো খবৰ নাই কি থাকিব আস্থা মানুহৰ চিষ্টেমটোৰ ওপৰত ইমিডিয়েট চাকৰি যাব লাগিব আপুনি কমপ্লেইন দিয়ক এতিয়া তেওঁৰ বিৰুদ্ধে মই লিখি দিব তাত যে মই দায়িত্ব দি থৈ গৈছিলোঁ মই এনেকৈ গা বেয়া আৰু মই সেইটোৱে গৈছোঁ তাৰ এগেইনষ্ট একশ্যন ল'ব মোক ইমিডিয়েট আপোনাৰ যিটি মোৰ ওচৰত কৰিব লাগিব নাৰ্ছকেইটা একো পোৱা নাই যে তেওঁ আজি গা বেয়া মই সুধিছিলোঁগৈ গা বেয়া তেখেত বাহিৰলৈ গৈছে কৈছে গা বেয়াটো আৰু অনুপ্ৰাণ নাজানো আৰু তেখেত অহা দেখা পাই পেলাইহে আপুনি চাওক ডাঙৰীয়া এটা কথা মই কওঁ আপুনি এজন মানুহক দায়িত্ব দি গৈছে মই সোমাই আহিছোঁ ইয়াত অকল গ্ৰেড 4 দুজন আছে হস্পিটেলত নাৰ্ছ কেইগৰাকী ডেলিভাৰী ৰুমত আছে তেওঁলোকৰ ডিউটি কৰি আছে আজি এতিয়া ৰাইজবিলাক আহিব এতিয়ালৈকে 15 মিনিট 20 মিনিট হৈ গ'ল আপুনি আপোনাৰ মানুহজনক কণ্টেক্ট কৰিব পৰা নাই কেনেকৈ হ'ব চাহ খাবলৈ ইমান দেৰি যায় নেকি আৰে পেচেণ্ট কম আছিলে বাইদেউ কিমান দেৰি ৰৈ আছে আপুনি আপোনাক তেওঁ কৈ গৈছে যে তেওঁৰ গা বেয়া আপুনি সেইবিলাক ফালতু ইমিডিয়েট একশ্যন লওক লিখি পেলাই মই ডিউটিত আছিলোঁ এনেকৈ দায়িত্ব দি গৈছিলোঁ সেই হোৱা নাই ইমিডিয়েট এই মানুহটো ছাছপেণ্ড কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ